নমস্কাৰ, আজি হৈছে 6 এপ্ৰিল আৰু আজি ডিমৌ ৰাইচাই খেলপথাৰত 12,000 আই মাতৃ একত্ৰিত হৈ বিয়ানাম পৰিৱেশন কৰিব আৰু লগতে আসাম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিব। আৰু এয়া হৈছে ৰাতিপুৱাৰ 7:30টাৰ পৰিৱেশ। আমাৰ ইয়াৰ পৰা আই মাতৃসকল যাবলৈ সাজু হৈছে। আমাৰ এইটো অঞ্চলৰ পৰা 3খন বাছ লৈছে, কিন্তু দুখিত যে মোৰ কিছু শাৰীৰিক অসুস্থতাৰ বাবে মই যাব নোৱাৰিলোঁ। মোৰ সলনি মিষ্টাৰকে পঠিয়াইছোঁ। তেওঁ কি ভিডিঅ' কৰিছে তাকে আপোনালোকক দেখুৱাই যাম, চাই যাবচোন শেষলৈকে। এইখন বাছত বেছিভাগ আমাৰ পানীতোলা গাঁৱৰ মহিলাসকলে যাবলৈ ওলাইছে। এয়া আমাৰ খুৰীহঁত, বৌহঁত সকলো ওলাইছে যাবলৈ। আৰু যিহেতু ইয়াৰ পৰা 3খন বাছ যাব, তিয়ক অঞ্চলৰ পৰাও মহিলাসকল আহি হাঁহচৰাতে গোট খাইছেহি আৰু বামুণপুখুৰীৰ পৰাও আহিছে। সকলোখিনি আহি হাঁহচৰাতে গোট খাই একেলগ হৈছেহি। আৰু এইখন এখন বাছ লগতে যাব, মানে 3খন যাব যে হাঁহচৰাতে আহি সকলো লগ হৈছেহি। আৰু এয়া ডিমৌ ৰাইচাই খেলপথাৰৰ অভিমুখে যাত্ৰা আৰম্ভ। আৰু যিখন বাছ প্ৰথমতে আহিছিল সেইখন বাছত চিট ভৰ্তি হৈ যোৱাৰ বাবে মিষ্টাৰে বেলেগ এখন বাছত উঠি দিলে। আৰু এয়া ডিমৌ আহি পাই গ'লহি। সকলো আই মাতৃ আৰু বিভিন্ন ঠাইৰ পৰা আহিছে। বাছবিলাক আহি ইয়াত যিহেতু ভিৰ হ'ব, সেইটো কাৰণে অকণমান আঁতৰতে বাছবিলাক ৰখালে আৰু সকলো এইফালে খোজকাঢ়ি গৈ আছে। আৰু এইসকল আই মাতৃ আমাৰ ফালৰ পৰা যোৱাসকল। আৰু যিহেতু বাছবিলাক অকণমান আঁতৰতে ৰখাইছে, এয়া বিভিন্ন ঠাইৰ পৰা মহিলাসকল এখোজ দুখোজকৈ ৰাইচাই খেলপথাৰৰ অভিমুখে এয়া গৈ আছে। যিসকলে গৈছে তেওঁলোকেতো দেখিছেই বাৰু, যিসকল নাই যোৱা তেওঁলোকৰ বাবে এই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু লগতে এইখিনি মুহূৰ্তখিনি স্মৃতি হিচাপে থাকি যাব। আৰু আৰু চিকিৎসাৰ কাৰণে আপোনালোকৰ সন্মুখত এখন এম্বুলেন্স দেখা পাব। কিবা প্ৰয়োজন হ'লে আপোনালোকে সেই এম্বুলেন্সখনৰ ওচৰত চিকিৎসা কৰ্মীৰ ওচৰত যোগাযোগ কৰিব। আৰু এইসকল আই মাতৃও আমাৰ ফালৰ পৰা যোৱা এখন দ্বিতীয়খন বাছৰ মহিলাসকল।
আৰু নিৰ্মলা দাস বাইদেউ উপস্থিত আছে তেখেতকো আমি আদৰণি জনাবৰ বাবে উদযাপন সমিতিক অনুৰোধ জনাইছোঁ আমাৰ আয়তীসকলৰ মঞ্চৰ ওচৰত প্ৰয়োজন নথকাসকলে নিশ্চয় নিজৰ নিজৰ আসনলৈ গ'লে আমাৰ শৃংখলাটো বজাই ৰখাত সহায় হ'ব আৰু অযথা মঞ্চত ভিৰ নকৰে তাৰ কাৰণে আপোনালোকৰ ওচৰত মই বিনম্ৰ অনুৰোধ জনাইছোঁ আৰু আয়তীসকল এতিয়াও আহি থকা পৰিলক্ষিত হৈছে গতিকে আপোনালোকে খালী অংশত আসন ল'বলৈ যত্ন কৰক আগৰসকলৰ পৰা জানিব লাইনটো ফোনকৈ বহক আৰু যাতে আমি অধিক আৰু কথা ক'ব নালাগে আপোনালোকে নিশ্চয় নিজৰ লাইনটো ফোন কৰি বহিবলৈ পাৰিব ধন্যবাদ আমাৰ মাজত উপস্থিত হোৱা অসম ফুটবল ৰেকৰ্ডছৰ কৰ্তৃপক্ষ শ্ৰদ্ধাৰ মঞ্জিত শৰ্মা ডাঙৰীয়া কীৰ্তনকৰ শৰ্মা ডাঙৰীয়া হিমাশ্ৰী শৰ্মা বাইদেউ আৰু কুমাৰ ডাঙৰীয়া আহি উপস্থিত হৈছে তেখেতসকলক মঞ্চলৈ আদৰণি জনাবৰ বাবে আমি অধিক অনুৰোধ জনাইছোঁ সুৰুজমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত এয়া 12,000 মহিলাৰ দ্বাৰা বিয়ানাম পৰিৱেশন কৰা হ'ব আৰু এয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া আহি উপস্থিত হৈছেহি আজি এই অসম উৎসৱ ৰেকৰ্ডছৰ আজি আয়োজন কৰা মোৰ অতি শ্ৰদ্ধাৰ বিষয়ববীয়াসকল উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ আমাৰ অতিথিবৃন্দ আৰু আজি এই অসম উৎসৱ ৰেকৰ্ডছত ভাগ ল'বলৈ অহা আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ মহিলা নেতৃবৃন্দ আৰু সমবেত আমাৰ শ্ৰদ্ধাৰ মহিলা সমাজ আৰু 5টা মিনিটৰ পিছত আমাৰ নিৰ্বাচন নীতি আৰম্ভ হ'ব 10টা শূন্যলৈকে শূন্য যেতিয়া হ'ব তেতিয়া অসম উৎসৱ ৰেকৰ্ডে তেওঁলোকে গণনা ভিত্তিত আমাৰ এই ৰেকৰ্ডটো আমি কেনেধৰণে প্ৰতিষ্ঠিত কৰিছোঁ তাৰ হিচাপ তেখেতসকলে হ'ব and I also welcome our guest from Mumbai. It is a very beautiful place and this has been made by the guidance of our Honorable Chief Minister. There is a new construction is going on. There is a 12 crore project and some other things is going on. So I am very grateful to our Honorable Chief Minister who has constructed this stadium and this competition has happened only because of him. Thank you so much and welcome you. যিসকলে এতিয়া আসন গ্ৰহণ কৰা নাই তেখেতসকলক আমি অনতিপলমে আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ যিসকলে এতিয়াও আপোনালোকে আসন গ্ৰহণ কৰা নাই তেখেতসকলক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ইতিমধ্যে আমাৰ অনুষ্ঠান আৰম্ভ কৰিবৰ বাবে 3 মিনিট সময় বেছি গ্ৰহণ কৰিবৰ বাবে লগাব পৰা লগাব আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ যিহেতু আমাক সময় দিছে আৰু সময় অনুসৰি অনুষ্ঠান আৰম্ভ হ'ব গতিকে আপোনালোকে নিজ নিজ আসন গ্ৰহণ কৰক কাৰণ বহুত দিনৰ পৰা কষ্ট কৰি আছোঁ আমি অসম উৎসৱ ৰেকৰ্ডৰ লগতে আমি ইণ্টাৰনেশ্যনেল ৰেকৰ্ড হ'বলৈ গৈ আছোঁ আমাক গতিকে আপোনালোকৰ হাতত যদি মোবাইল ফোনটো আছে তেখেত ভৰাই দিয়ক অকণমান ধৈৰ্য হওক মই মোৰ নিজকে আপোনালোকক বেছিকৈ ভাল পাওঁ গতিকে আপোনালোকৰ হাতত মোক জানে গতিকে অলপ ধৈৰ্য হওক আৰু এয়া নিউজ চেনেলবিলাকে সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ বাইট লৈ আছে আৰু এয়া কাউণ্টডাউন আৰম্ভ 6 5 4 3 2 1 শূন্য আৰু যিহেতু মোৰ ইউটিউব চেনেলত সম্পূৰ্ণ বিয়ানামটো দিয়া আছে এতিয়া মাত্ৰ আপোনালোকক কিছু ক্লিপহে দেখুৱাম আৰু যদি সম্পূৰ্ণ বিয়ানামটো শুনিব বিচাৰে মোৰ আগৰ ভিডিঅ'টো চাব
আৰু ইতিমধ্যে বিয়ানাম পৰিৱেশন কৰি হৈ গ'ল আৰু লগতে আসাম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে আৰু তাৰ পাছতে এয়া মহিলাসকল খেলপথাৰৰ পৰা ওলাই আহিছে বিয়ানাম গাই ভালেই লাগিলে বতৰটোৱে অকণমান আমাক সহায় কৰিলে বুলিয়ে ভাবিছোঁ কাৰণ আজি বৰ বেছি ৰ'দ নিদিলেতো গতিকে ভাল লাগিলে আৰু তাত দিয়ে খিচিৰিকণো খালোঁ আজি দেই বেয়া নালাগিলে আৰু এতিয়া মহিলাসকল নিজ নিজ বাছত উঠিছেহি ভাল লাগিলে বিয়ানাম গাই নবৌ কেনেকুৱা লাগিলে ভাল লাগিলে দেই বহুত ভাল লাগিলে ভালে লাগিলে খিচিৰি খালা নাই আৰু এয়া আমাৰ হাঁহচৰাৰ দলটিৰ দলপতি কৰবী ফুকন বাইদেউক অনুষ্ঠানটিৰ পৰা প্ৰশংসা পত্ৰ আৰু এটি স্মাৰক প্ৰদান কৰা হয় আৰু এতিয়া ঘৰমুৱা যাত্ৰা আৰম্ভ আজি ডিমৌত চাৰিওপিনে উখল মাখল পৰিৱেশ সকলো পিনে আই মাতৃসকলকে দেখা পাব বিয়ানাম গোৱা আই মাতৃসকল